এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজনন ভট্টাচাৰ্যই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকে ধৰি নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকী মন্ত্ৰীৰ আজি দায়িত্বভাৰ গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত BCG প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি 2026 চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন খেলত কাটাৰৰ মুখামুখি আৰু পুৰুষৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ এতিয়া শুনক বিতং বাতৰি নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকী মন্ত্ৰীয়ে আজি নিজৰ নিজৰ দায়িত্ব গ্ৰহণ কৰিব এইসকলৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ স্বাস্থ্য মন্ত্ৰী JP নাড্ডা তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ক্ৰীড়া যুৱ কল্যাণ মন্ত্ৰী মনসুখ এল মণ্ডাভিয়া বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং শক্তি মন্ত্ৰী মনোহৰ লাল সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱী আইন আৰু সামাজিক ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেহৱাল আৰু জলশক্তি মন্ত্ৰী CR পেটেলেও আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব ডঃ জিতেন্দ্ৰ সিঙেও বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে আজি দায়িত্ব ল'ব তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত গ্ৰাম্য আৰু নগৰ অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় 2015-16 বৰ্ষৰ পৰা এই যোজনাৰ অধীনত 4 কোটি 21 লাখ গৃহ দৰিদ্ৰ জনসাধাৰণৰ বাবে নিৰ্মাণ কৰা হৈছে বুলি বৈঠকত উল্লেখ কৰাৰ লগতে এই গৃহসমূহত শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ সুবিধা ৰন্ধন গেছৰ সংযোগ বিদ্যুৎ সংযোগ নলযোগে পানী যোগানকে ধৰি প্ৰাথমিক সা সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰা হয় ইফালে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সন্মান নিধিৰ সপ্তদশ কিস্তিও মুকলি কৰি দিয়ে এই কিস্তিৰ দ্বাৰা 9 কোটি 30 লাখ কৃষকক প্ৰায় 20,000 কোটি টকা বিতৰণ কৰা হ'ব শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিলে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে 2019 চনত PM কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে যোগ্য কৃষকক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় এই ধনৰাশি 2,000 কৈ 3টা কিস্তিত হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হয় আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে 11 কোটি কৃষক পৰিয়াল উপকৃত হৈছে যক্ষ্মা ৰোগ নিৰাময়ৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত BCG প্ৰতিষেধক প্ৰদান কৰা হ'ব শিৱসাগৰ জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলাখনৰ 1.5 লক্ষাধিক লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে যক্ষ্মা নিবাৰণ শাখাই 2021 চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে বিশেষ কাৰণত বাওঁ বাহুৰ চিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব প্ৰাপ্তবয়স্ক যিকোনো সুস্থ লোকে এই বিনামূলীয়া BCG প্ৰতিষেধক ল'ব পাৰিব কেন্দ্ৰই জুনত কৰ হস্তান্তৰ হিচাপে ৰাজ্যসমূহলৈ 1,39,000 কোটিতকৈও অধিক টকা মুকলি কৰি দিছে বিত্ত মন্ত্ৰালয়ে জনোৱা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিব উত্তৰ প্ৰদেশে সৰ্বাধিক 25,000 কোটিতকৈ অধিক টকা লাভ কৰিছে বিহাৰে 14,000 কোটিতকৈ অধিক টকা মধ্যপ্ৰদেশে প্ৰায় 11,000 কোটি আৰু পশ্চিমবংগই 10,000 কোটিতকৈ অধিক টকা লাভ কৰিছে 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ ক্ষেত্ৰত প্ৰায় 12,20,000 কোটি টকা আগবঢ়োৱাৰ ব্যৱস্থা আছে দেশৰ নিৰ্বাচন আয়োগে 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে 13টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ 4টা হিমাচল প্ৰদেশৰ 3টা উত্তৰাখণ্ডৰ 2টা আৰু বিহাৰ তামিলনাডু মধ্যপ্ৰদেশ পঞ্জাৱৰ এটাকৈ সমষ্টি আছে নিৰ্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ 10 জুলাইত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 13 জুলাইত ভোট গণনা কৰা হ'ব ছিকিম ক্ৰান্তিকাৰী মৰ্চা SKMৰ নেতা প্ৰেম সিং তামাঙে কালি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে তেওঁ লগতে 11 গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰী তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত আছে সোনম লামা অৰুণ কুমাৰ উপেত্ৰী সমদুপ লেপচা ভীমহাং লিম্বু গেংটকৰ পালিজোৰ ষ্টেডিয়ামত কালি বিয়লি আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত
বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনা, খ্ৰীষ্টধৰ্মী সংগীত গোটৰ গীত পৰিৱেশন আৰু বেদৰ মন্ত্ৰ উচ্চাৰণে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। ছিকিম বিধানসভা নিৰ্বাচনত ৩২খন আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩১খনতে জয়লাভ কৰিছিল। ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে মাত্ৰ এখন আসন লাভ কৰিবলৈ সমৰ্থ হয়। নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনে অভিমত প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ কালি প্ৰচাৰিত চলন্তিকা অনুষ্ঠানত অধিবক্তাগৰাকীয়ে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায়। সময় পৰিৱৰ্তনৰ লগে লগে ভাৰতীয় ন্যায় ব্যৱস্থাটো ব্যাপক সংশোধনৰ প্ৰয়োজন আছিল আৰু এই ক্ষেত্ৰত নতুন আইনকেইখনে এই প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ সংশোধন ঘটাই নতুনকৈ প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতাত শাস্তিমূলক দৃষ্টান্তৰ পৰিৱৰ্তে সামাজিক ন্যায়ত গুৰুত্ব আৰোপ কৰা হৈছে। নতুন আইনখনত ধাৰাৰ সংখ্যা পূৰ্বৰ ৫১১টাৰ পৰা ৩৫৬টালৈ হ্ৰাস কৰা হৈছে। ইয়াৰে ৮টা ধাৰা সম্পূৰ্ণ নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। নতুন আইনখনত গণহত্যা, চাইবাৰ অপৰাধ, ভূমি অধিগ্ৰহণ আদিৰ দৰে বিষয়সমূহেও স্থান লাভ কৰিছে। নতুন আইনকেইখনে অপৰাধৰ হাৰ হ্ৰাস কৰি এখন সুস্থ, সবল আৰু নিকা সমাজ গঢ়িবলৈ সমৰ্থ হ'ব বুলি অধিবক্তাগৰাকীয়ে মত পোষণ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পাঠ্যক্ৰম, অধ্যয়ন সামগ্ৰী আৰু আৰ্হি প্ৰশ্ন কাকত সম্বন্ধীয় ভুল তথ্যত বিচলিত নহ'বলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে। কিছু অনলাইন মঞ্চ তথা ৱেবছাইটে পুৰণি লিংক আৰু সত্যাসত্য নিৰূপণ নকৰা বাতৰিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰাৰ অপচেষ্টাৰ বিষয়ে প্ৰকাশ কৰি পৰিষদে শিক্ষাৰ্থীসকলক বিচলিত নহ'বলৈ আহ্বান জনাইছে। অকৰ্তৃত্বশীল উৎসৰ পৰা লাভ কৰা তথ্যই বিদ্যালয়, ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা সংশ্লিষ্ট সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি পৰিষদে আশংকা প্ৰকাশ কৰে। প্ৰামাণিক তথ্য আৰু শেহতীয়া খবৰৰ বাবে কেৱল পৰিষদৰ ৱেবছাইট চাবলৈ এই পৰামৰ্শৱলীত আহ্বান জনোৱা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ দেশৰ লগতে অসমতো ১৭ জুনত ইছলাম ধৰ্মাৱলম্বীসকলে পবিত্ৰ ঈদ উজ জোহা উদযাপন কৰিব। কেন্দ্ৰীয় হিলাল কমিটি অসমে এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে। হিলাল কমিটি অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমি আৰু সম্পাদক প্ৰধান ইমৰান হুছেইনে অসমৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকলৈ পবিত্ৰ ঈদ উজ জোহাৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছে। বাৰিষাৰ সময়ছোৱাত ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা টাস্ক ফৰ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত আয়োজিত সভাখনত বিভিন্ন ৰোগৰ নিয়ন্ত্ৰণ তথা নিৰাময়ৰ দিশসমূহৰ আলোচনা কৰা হয়। সভাত ভাষণ দি জিলা আয়ুক্তগৰাকীয়ে এই ৰোগসমূহৰ প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতামূলক প্ৰচাৰ অভিযান চলোৱাৰ লগতে সংক্ৰমণ হ'ব পৰা এলেকাত নিয়মিতভাৱে ধোঁৱা দিয়া আৰু নলা নৰ্দমাসমূহ চাফ চিকুণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। মাজুলী জিলাৰ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ বিক্ৰীৰ বাবে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব। সৰিয়হ ক্ৰয়ৰ সৈতে জড়িত সংস্থা নাফেডৰ তৰফৰ পৰা জিলা কৃষি বিভাগে এই কথা অৱগত কৰিছে। সেয়েহে কৃষকসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। ইপিনে মাজুলীৰ জিলা কৃষি বিভাগৰ অধীনত আত্মাৰ উদ্যোগত কালি গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত মহৰীচুক আৰু মালাপিন্ধা মিৰি গাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। এই অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলৰ মাজত খেতিৰ বাবে যাৱতীয় সামগ্ৰীও বিতৰণ কৰা হয়। গড়মূৰ আৰু কমলাবাৰী কৃষি চক্ৰৰ কেইবাগৰাকীও কৃষি উন্নয়ন বিষয়াৰ লগতে কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা মাধুৰিমা দত্ত এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে। মালাৱীৰ উপ ৰাষ্ট্ৰপতি চাউলুছ চিলিমা আৰু অন্যান্য ৯জন লোকক লৈ উৰা মৰা প্ৰতিৰক্ষা বাহিনীৰ এখন বিমান কালিৰে পৰা সন্ধানহীন হৈ আছে। দেশখনৰ ৰাষ্ট্ৰপতি লাজাৰ চকছৱেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৰাজধানী লিলংৱেৰ পৰা উৰা মৰাৰ পাছতে বিমানখন সন্ধানহীন হয়। বিমানখনত ৫১ বছৰীয়া উপ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে তেওঁৰ পত্নী আৰু আন ৮জন লোক আছিল। বিমানখনে উৰা মৰাৰ ৪৫ মিনিটৰ পাছত মুজুজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ কথা আছিল। বিমানখনৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ভাৰতৰ পুৰুষৰ দলটো আজি দোহাত ২০২৬ চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯:১৫ আৰম্ভ হ'ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰতে গ্ৰুপ এৰ শীৰ্ষ দুটা স্থানৰ যিকোনো এটা দখল কৰিব লাগিব। ইপিনে প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা দলসমূহে সমান্তৰালভাৱে ছৌদি আৰৱত হ'বলগীয়া ২০২৭ বৰ্ষৰ AFC
এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ বাবেও যোগ্যতা অৰ্জন কৰিব তাৰকা খেলুৱৈ সুনীল ছেত্ৰীৰ অৱসৰৰ পাছত আজিৰ খেলখনত গলকিপাৰ গুৰপ্ৰীত সিঙে ভাৰতীয় দলক নেতৃত্ব দিব বৰ্তমান প্ৰতিযোগিতাত গ্ৰুপ এত কাটাৰ 13 পইণ্টেৰে শীৰ্ষস্থানত আছে দলটোৱে ইতিমধ্যে পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰিছে ভাৰতে বৰ্তমান 5খন খেলৰ পৰা 5 পইণ্ট অৰ্জন কৰি উন্নত গল ব্যৱধানৰ ভিত্তিত দ্বিতীয় স্থানত আছে গ্ৰুপ এত আফগানিস্তান তৃতীয় আৰু কুৱেইট চতুৰ্থ স্থানত আছে পুৰুষৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব পাকিস্তান এই পৰ্যন্ত প্ৰতিযোগিতাৰ দুয়োখন খেলতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বিৰুদ্ধে পৰাজিত হৈছে ইপিনে কানাডাই অন্তিমখন খেলত আয়াৰলেণ্ডক 12 ৰানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাই যোৱা নিশা নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত বাংলাদেশক 4 ৰানত পৰাস্ত কৰে খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 113 ৰান সংগ্ৰহ কৰে দলটোৰ হৈ হেনৰিক ক্লাছেনে 44টা বলত সৰ্বাধিক 46 ৰানৰ বৰঙণি আগবঢ়ায় বাংলাদেশৰ তানজিম হাছান সাকিবে 3টা উইকেট দখল কৰে জয়ৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 109 ৰানহে কৰিবলৈ সমৰ্থ হয় দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজে 3টা উইকেট দখল কৰাৰ বিপৰীতে এনৰিক নৰ্জে আৰু কাগিছো ৰাবাদাই 2টাকৈ উইকেট লাভ কৰে সদৌ একুৱাটিক চেম্পিয়নশ্বিপ অহা 12 জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসম সাঁতোৰ সন্থাৰ এখন সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় সন্থাৰ উপসভাপতি দেৱকুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্পাদক ভাস্কৰ ৰঞ্জন দাসে চলিত বৰ্ষৰ বিভিন্ন জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ সূচী ঘোষণা কৰে লগতে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী জিলা সাঁতোৰ সন্থাসমূহৰ আন্তঃবিদ্যালয় প্ৰতিযোগিতা আয়োজন আদি সিদ্ধান্তৰ কথা প্ৰকাশ কৰা হয় ভাৰতৰ ইউকি ভাম্ব্ৰি আৰু তেওঁৰ ফৰাচী সহযোগী আলবানো আলিভেট্টিয়ে আজি জাৰ্মানীত ষ্টুটগাৰ্ট অপেন টেনিছ প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব ভাম্ব্ৰি আৰু আলভেট্টি পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় বাছনিপ্ৰাপ্ত নিউজিলেণ্ডৰ মাইকেল ভেনাছ আৰু ব্ৰিটেইনৰ নীল স্কুপছি যুটিৰ মুখামুখি হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে গুৰুত্বপূৰ্ণ দপ্তৰত বিজেপিৰ প্ৰাধান্য শিৰোনামেৰে দৈনিক অসম কাকতে নতুনকৈ গঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতেও বিজেপিৰ হাততে শক্তিশালী দপ্তৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ মুৰব্বী প্ৰেম সিং তামাঙে কালি দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আগতীয়া কনভয়ত হোৱা উগ্ৰপন্থী আক্ৰমণৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে কৰিমগঞ্জত ভোটগ্ৰহণতকৈ ভোটগণনাত অতিৰিক্ত ভোট ওলোৱা সন্দৰ্ভত আদালতলৈ যাব বুলি কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে প্ৰকাশ কৰা বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দ্য চেণ্টিনেল কাকতে 3 মিনিষ্টাৰ্ছ ফ্ৰম নৰ্থ ইষ্ট এলটেড পোৰ্টফলিঅ'জ শিৰোনামেৰে নতুনকৈ গঠিত নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদত উত্তৰ পূৰ্বাঞ্চলৰ 3গৰাকী সাংসদে মন্ত্ৰিত্ব লাভ কৰা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ তৃতীয় কাৰ্যকালৰ দায়িত্ব গ্ৰহণ কৰিয়ে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ সপ্তদশ কিস্তিৰ 20,000 কোটি টকাৰ মুকলিৰ ফাইলত স্বাক্ষৰ কৰা বাতৰিক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে AIUDF দলৰ সাংগঠনিক সম্পাদক তথা মানকাছৰৰ বিধায়ক আমিনুল ইছলামে হঠাৎ দলৰ সকলো বিষয়বৰ্গৰ পৰা পদত্যাগ কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে ইফালে নিয়মীয়া বাৰ্তা কাকতে লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতেই ৰাজ্যত শাক পাচলিৰ দাম বৃদ্ধি হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ ৰাকিবুৰ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰকে ধৰি নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকী মন্ত্ৰীৰ আজি দায়িত্বভাৰ গ্ৰহণ অসমৰ বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালৰ বন্দৰ জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰীপদ বাহাল ৰখাৰ বিপৰীতে পবিত্ৰ মাঘেৰিতাক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি 2026 চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন খেলত কাটাৰৰ মুখামুখি আৰু পুৰুষৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল